ক'লো নহয় তিনিটা থাকিলে আপোনাৰ চেলুড্ৰপ খোৱা নাই চেলুড্ৰপ খাব 2 নম্বৰ আপোনাৰ চেলুড্ৰপ খোৱাৰ পিছত লিফাপ গলেটো পাউডাৰটো খুৱাব আৰু 3 নম্বৰটো কেতিয়াও যদি নাহে তেতিয়া মোটা গাহৰিৰ লগত বান্ধি দিব যি কিমান আছে ভালকে পুহিছে তেওঁলোকে জানেই দুদিনমান যদি পুহে নহয় তেতিয়া নিজে গৰম হৈ যাব দেই নিজে আপোনাৰ হিৰত আহিবই তেতিয়া আপোনাৰ চেলুড্ৰপ গাহৰি তাৰ লগত আপুনি গাহৰি কাৰণে সেইটো ঠিক আছে আপোনালোকৰ তাৰপিছত থাকিলে পোৱালি দিয়া পিছত গোটেইখিনি চবে জানেই আৰু মানে পোৱালি দিব তাৰপিছত আৰু পোৱালি যত্ন ল'বলৈ কি কৰিব লাগিব পোৱালি দিয়া আগতে মানুহটো ভালকে দানা খুৱাবই লাগিব তাৰপিছত কি হ'ব পোৱালি যেতিয়া দিলে কিছুমানে 3 দিনত আৰু 14 দিনত 15 দিনত আইৰণৰ ইনজেকশ্যন দিয়ে আপুনি যদি আইৰণৰ ইনজেকশ্যন নিদিয়ে তেতিয়াহ'লে আপোনাৰ ট্ৰিপলেট এনিম যিটো আপোনাৰ ডায়েৰিয়া হৈ যায় হা 3 দিন আৰু তাৰপিছত দুইটাটো 14-15 দিন দিয়ে কিছুমানে 3 দিন 3 সপ্তাহ দিয়ে এই দুটাইটা বহুত অপচন দিয়া আছে কিন্তু সৰবাৰ 3 দিন আৰু 14-15 দিন মানৰ দিয়ে আৰু আপুনি যদি ইনজেকশ্যন নিদিয়ে আইৰণৰ তেতিয়াহ'লে আপুনি আইৰণৰ টেবলেট পায় আইৰণৰ টেবলেট গাহৰি যদি প্ৰায় প্ৰথম 2 দিনমান খুৱাই দিব তেতিয়াহ'লে আৰু 14-15 দিনত খুৱাব তেতিয়াহ'লে মাকৰ গাখীৰত আইৰণ দি যাব মাকে খালে তেতিয়া পোৱালিখিনি তেনেকুৱা আইৰণখিনি পাই যাব দেই আৰু পোৱালিখিনি কি হ'ল পোৱালিখিনি দিয়াৰ পিছত যেতিয়া দানা খায় তেতিয়া পোৱালিখিনি কি দেখা যায় ডায়েৰিয়া হোৱা দেখা যায় হয় নে ডায়েৰিয়াটো হোৱাটো এটা স্বাভাৱিক যেনেকৈ সৰু কেঁচুৱাৰ সৈতে মাকৰ গাখীৰ এৰি পেলাই যেতিয়া ভাত খায় আপোনাৰ চিষ্টেমটো এডজাষ্ট হ'ব নোৱাৰে আপোনাৰ ডায়েৰিয়া হয় সৰু পোৱালিবোৰতো হয় মানুহবোৰতো হয় আপুনি কি কৰিব লাগে সেইটো ক্ষেত্ৰত প্ৰথমতে এইটো দুটা কাৰণে হ'ব পাৰে এটা ইনফেকশ্যনো হ'ব পাৰে দেই ডায়েৰিয়াটো আৰু এটা আপোনাৰ এইটো নতুন দানা দিয়াৰ কাৰণে সেইটো কাৰণে হ'ব পাৰে আপোনাৰ কি কৰিব লাগিব সেইটো সময়তে অক্ল'কাইন বুলি কৈ পেলাই এটা এণ্টিবায়'টিক দিছে সেইটো এটা ড'জত দিব তাৰপিছত আৰু ফ্ল'ৰাবুষ্ট বুলি কৈ পেলাই আছে কাৰণ ফ্ল'ৰাবুষ্ট বা ইকোডাছ যিটো প্ৰ'বায়'টিক বুলি কয় পেটৰ ভিতৰত যিখিনি অনুজীৱ নহয় সেইটো সেইখিনি নতুনকৈ দানা খাইছেহে সেইটো সেইখিনি ইমানকৈ ষ্ট্ৰং হৈ থকা নাই যদি ফ্ল'ৰাবুষ্ট বা ইকোডাছ তেনেকুৱা যদি আপোনাৰ প্ৰ'বায়'টিক দিয়া যায় তেতিয়াহ'লে ভিতৰৰ পেটৰ যিখিনি অনুজীৱ যিখিনি হজম কৰিবলৈ সহায় কৰে সেইখিনি শক্তিশালী কৰি তোলে সেইখিনি ফ্ল'ৰাবুষ্ট বুলি ক'লে ডাঙৰ টেবলেট এটা সেইটো খাব পাৰে নাইবা ইকোডাছ বুলি ক'লে টেবলেট এটা পায় সেইটো খাব পাৰে দেই আপোনাৰ এইকেইটা খোৱালে কেইদিনমান খুৱাব লাগিব তেতিয়া আপোনাৰ ডায়েৰিয়াটো নিজে ভাল হ'ব অকল যদি আপুনি ডায়েৰিয়া টেবলেট খুৱাই থৈ দিয়ে তেতিয়া কি হ'ব দুদিনমানৰ পিছত আকৌ ডায়েৰিয়া হ'ব আমি সৰহভাগ ঘৰতে তেনেকুৱা কৰোঁ আপোনাৰ ডায়েৰিয়া দৰৱটো খোৱালোঁ তাৰ লগতে আপুনি এইটো টেবলেটটো ফ্ল'ৰাবুষ্ট বা ইকোডাছ প্ৰ'বায়'টিক সেইটো খোৱালোঁ যেতিয়া অলপ ডায়েৰিয়াটো বন্ধ হোৱা নিচিনা দেখিলে এইটো ডায়েৰিয়া দৰৱটো বন্ধ কৰিলোঁ তাৰপিছত এইটো দুদিনমান খোৱালোঁ তাৰ ভিতৰৰ চিষ্টেমটো অলপ ভাল কৰি পেলাই তেতিয়া দানা চানা খাই চিধা ডায়েৰিয়া নহয় আৰু এইটো ডায়েৰিয়াৰ ফলস্বৰূপে মই মোৰ লগৰ তাতো দেখিছোঁ প্ৰায় 200-300 মান গাহৰি আছে পোৱালি যি কোৱা মতে 30-40টামান গাহৰি পোৱালি মৰে প্ৰত্যেক বছৰে সেই ডায়েৰিয়াৰ কাৰণে কাৰণ কিছুমানে আপোনাৰ এণ্টিবায়'টিক বেজি দিয়ে দেই এণ্টিবায়'টিক বেজি দিয়ে যেতিয়ালৈকে বিক্ৰী হ'ব তেতিয়ালৈকে ভাল হ'ব আৰু চিষ্টেমটো যদি ভিতৰত ঠিক নহয় তেতিয়াহ'লে কেনেকৈ ডায়েৰিয়া